সোণ চম্ভালিবলৈ হীৰাৰ প্ৰয়োজন সেইদৰে হীৰাৰ নিচিনাকৈ কল্পনা লাজমীয়ে আৱৰি থাকিছিল ভূপেন হাজৰিকাক গৰিমা গাৰ্গেও জুবিনক চম্ভালি ৰাখিছিল এইজন জুবিন অসমৰ সাম্প্ৰতিক কালৰ এক সাংস্কৃতিক ঐশ্বৰ্য জুবিন গাৰ্গ এনে এক সম্পদক লগত নিলে তাক চোৱাচিতা কৰাৰ দায়িত্বও ল'ব লাগিব তাতে আকৌ তেওঁ অসুস্থ বুলি অসমৰ এমূৰৰ পৰা সিমূৰলৈকে জানে এনে অৱস্থাত সেই দায়িত্ব আৰু গধুৰ হৈ পৰে এটা প্ৰজন্মৰে পৰিচয়ৰ দৰেই জুবিন আমাৰ দৰে সাধাৰণ নৰমনিষতকৈ সুকীয়া তেওঁৰ ৰুচি বেলেগ কেতিয়া কি কৰিবৰ মন যায় তাৰ ভূ আমাৰ দৰে লোকে নাপায় তাতে আকৌ এনে লোক যদি অসুস্থ হয় নিয়ন্ত্ৰণ কৰি নিয়াজনে তেওঁলোকৰ যতনো অধিক নিষ্ঠাৰেই অধিক মনোযোগেৰেই ল'ব লাগিব জুবিন গাৰ্গে ছিংগাপুৰত এনে যতন পাইছিল নে তেওঁৰ অকাল বিয়োগে এই প্ৰশ্ন হাজাৰ হাজাৰজনৰ মনত জগাই তুলিছে আমি আশা কৰো অসুস্থ জুবিনক লৈ যোৱাসকলে ইয়াৰ এটা সুদুত্তৰ দিব এই মুহূৰ্তত জুবিনক প্ৰকৃতাৰ্থতেই ভাল পোৱা লোকসকলে ভাবিব লাগিব পৰিয়ালটোৰ কথা কপিল বৰঠাকুৰ নামৰ দুৰ্ভগীয়া লোকজনে পত্নী ইলি বৰঠাকুৰৰ উপৰি কন্যা জংকীকো ইতিমধ্যেই হেৰুৱাইছে তেওঁ এই মুহূৰ্তত নিৰ্বাক নিস্তব্ধ গতিকে আমি সতৰ্ক হোৱাটোৱে উচিত জুবিনৰ পৰিয়ালটোৱে এই ধুমুহা সহ্য কৰিব পাৰিব লাগিব জুবিন নামৰ সত্তাটোৰ অৱশেষ ধৰি ৰাখিবলৈ সকলোৱে কৰিব লাগিব অগ্নিস্নান সোণ চম্ভালিবলৈ হীৰাৰ প্ৰয়োজন সেইদৰে হীৰাৰ নিচিনাকৈ কল্পনা লাজমীয়ে আৱৰি থাকিছিল ভূপেন হাজৰিকাক গৰিমা গাৰ্গেও জুবিনক চম্ভালি ৰাখিছিল এইজন জুবিন অসমৰ সাম্প্ৰতিক কালৰ এক সাংস্কৃতিক ঐশ্বৰ্য জুবিন গাৰ্গ এনে এক সম্পদক লগত নিলে তাক চোৱাচিতা কৰাৰ দায়িত্বও ল'ব লাগিব তাতে আকৌ তেওঁ অসুস্থ বুলি অসমৰ এমূৰৰ পৰা সিমূৰলৈকে জানে এনে অৱস্থাত সেই দায়িত্ব আৰু গধুৰ হৈ পৰে এটা প্ৰজন্মৰে পৰিচয়ৰ দৰেই জুবিন আমাৰ দৰে সাধাৰণ নৰমনিষতকৈ সুকীয়া তেওঁৰ ৰুচি বেলেগ কেতিয়া কি কৰিবৰ মন যায় তাৰ ভূ আমাৰ দৰে লোকে নাপায় তাতে আকৌ এনে লোক যদি অসুস্থ হয় নিয়ন্ত্ৰণ কৰি নিয়াজনে তেওঁলোকৰ যতনো অধিক নিষ্ঠাৰেই অধিক মনোযোগেৰেই ল'ব লাগিব জুবিন গাৰ্গে ছিংগাপুৰত এনে যতন পাইছিল নে তেওঁৰ অকাল বিয়োগে এই প্ৰশ্ন হাজাৰ হাজাৰজনৰ মনত জগাই তুলিছে আমি আশা কৰো অসুস্থ জুবিনক লৈ যোৱাসকলে ইয়াৰ এটা সুদুত্তৰ দিব এই মুহূৰ্তত জুবিনক প্ৰকৃতাৰ্থতেই ভাল পোৱা লোকসকলে ভাবিব লাগিব পৰিয়ালটোৰ কথা কপিল বৰঠাকুৰ নামৰ দুৰ্ভগীয়া লোকজনে পত্নী ইলি বৰঠাকুৰৰ উপৰি কন্যা জংকীকো ইতিমধ্যেই হেৰুৱাইছে তেওঁ এই মুহূৰ্তত নিৰ্বাক নিস্তব্ধ গতিকে আমি সতৰ্ক হোৱাটোৱে উচিত জুবিনৰ পৰিয়ালটোৱে এই ধুমুহা সহ্য কৰিব পাৰিব লাগিব জুবিন নামৰ সত্তাটোৰ অৱশেষ ধৰি ৰাখিবলৈ সকলোৱে কৰিব লাগিব অগ্নিস্নান সোণ চম্ভালিবলৈ হীৰাৰ প্ৰয়োজন সেইদৰে হীৰাৰ নিচিনাকৈ কল্পনা লাজমীয়ে আৱৰি থাকিছিল ভূপেন হাজৰিকাক গৰিমা গাৰ্গেও জুবিনক চম্ভালি ৰাখিছিল এইজন জুবিন অসমৰ সাম্প্ৰতিক কালৰ এক সাংস্কৃতিক ঐশ্বৰ্য জুবিন গাৰ্গ এনে এক সম্পদক লগত নিলে তাক চোৱাচিতা কৰাৰ দায়িত্বও ল'ব লাগিব তাতে আকৌ তেওঁ অসুস্থ বুলি অসমৰ এমূৰৰ পৰা সিমূৰলৈকে জানে এনে অৱস্থাত সেই দায়িত্ব আৰু গধুৰ হৈ পৰে এটা প্ৰজন্মৰে পৰিচয়ৰ দৰেই জুবিন আমাৰ দৰে সাধাৰণ নৰমনিষতকৈ সুকীয়া তেওঁৰ ৰুচি বেলেগ কেতিয়া কি কৰিবৰ মন যায় তাৰ ভূ আমাৰ দৰে লোকে নাপায় তাতে আকৌ এনে লোক যদি অসুস্থ হয় নিয়ন্ত্ৰণ কৰি নিয়াজনে তেওঁলোকৰ যতনো অধিক নিষ্ঠাৰেই অধিক মনোযোগেৰেই ল'ব লাগিব জুবিন গাৰ্গে ছিংগাপুৰত এনে যতন পাইছিল নে তেওঁৰ অকাল বিয়োগে এই প্ৰশ্ন হাজাৰ হাজাৰজনৰ মনত জগাই তুলিছে আমি আশা কৰো অসুস্থ জুবিনক লৈ যোৱাসকলে ইয়াৰ এটা সুদুত্তৰ দিব এই মুহূৰ্তত জুবিনক প্ৰকৃতাৰ্থতেই ভাল পোৱা লোকসকলে ভাবিব লাগিব পৰিয়ালটোৰ কথা কপিল বৰঠাকুৰ নামৰ দুৰ্ভগীয়া লোকজনে পত্নী ইলি বৰঠাকুৰৰ উপৰি কন্যা জংকীকো ইতিমধ্যেই হেৰুৱাইছে তেওঁ এই মুহূৰ্তত নিৰ্বাক নিস্তব্ধ গতিকে আমি সতৰ্ক হোৱাটোৱে উচিত জুবিনৰ পৰিয়ালটোৱে এই ধুমুহা সহ্য কৰিব পাৰিব লাগিব জুবিন নামৰ সত্তাটোৰ অৱশেষ ধৰি ৰাখিবলৈ সকলোৱে কৰিব লাগিব অগ্নিস্নান নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ